নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ হিন্দীৰ পাঠ নং 15 আপনি কামাই। এই আপনি কামাই আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে সহি উত্তৰ শুনো और फिर से लिखो। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে অমিৰ বাপ কা বেটা। ক নম্বৰ অপশ্যনত দিয়া আছে যে পৰিশ্ৰমী থা আৰু খ নম্বৰ অপশ্যনত দিয়া আছে যে কৰ্মবীৰ থা আৰু ক নম্বৰ অপশ্যনটো দিয়া আছে যে বুদ্ধিমান থা আৰু খ নম্বৰ অপশ্যনত দিয়া আছে যে আলচী থা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে খ নম্বৰটো আলচী থা। উত্তৰটো এনেকৈ লিখিব লাগিব যে অমিৰ বাপ কা বেটা আলচী থা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 2 নম্বৰটো যে 2 নম্বৰ কৈছে যে অমিৰ বাপ কেঁচা থা। ক নম্বৰ অপশ্যন দিয়া আছে যে পণ্ডিত থা, খ নম্বৰ অপশ্যন দিয়া আছে যে ব্যৱসায়ী থা আৰু গ নম্বৰ অপশ্যন দিয়া আছে যে অনুভৱী থা আৰু খ নম্বৰ অপশ্যন দিয়া আছে যে আলচী থা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে এনেকৈ লিখিব লাগিব যে অমিৰ বাপ অনুভৱী থা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত মা ক কহা ভেজ দিয়া গয়া। ইয়াৰে ক নম্বৰ অপশ্যনটো দিয়া আছে যে তীৰ্থ যাত্ৰা পৰ আৰু খ নম্বৰ অপশ্যন দিয়া আছে যে মক্কে আৰু গ নম্বৰ অপশ্যন দিয়া আছে যে বেটি কে ঘৰ আৰু খ নম্বৰ অপশ্যন দিয়া আছে যে চিনেমা দেখনে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মা ক মক্কে ভেজ দিয়া গয়া, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 4 নম্বৰটো বহন ক কহা ভেজ দিয়া গয়া। ইয়াৰ ক নম্বৰ অপশ্যন দিয়া আছে যে চচুৰাল আৰু খ নম্বৰ অপশ্যন দিয়া আছে যে মামা কেশৰ আৰু গ নম্বৰ অপশ্যন দিয়া আছে যে ঘুমনে কে লিয়ে আৰু খ নম্বৰ অপশ্যনটো দিয়া আছে যে চহেলি কে ঘৰ। ইয়াৰে শুদ্ধ উত্তৰটো এনেকৈ লিখিব লাগিব যে বহন ক চচুৰাল ভেজ দিয়া গয়া, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 5 নম্বৰটো যে বেটে নে শৰ্ট কি চন্দুক উঠাকৰ কিতনা কামায়া। ক নম্বৰ অপশ্যন দি আছে যে দুৱানী আৰু খ নম্বৰ অপশ্যন দি আছে যে 1 रुपया আৰু গ নম্বৰ অপশ্যন দি আছে যে অচৰফি আৰু খ নম্বৰটো 54। ইয়াৰে উত্তৰটো লিখিব লাগিব এনেকৈ যে বেটে নে শৰ্ট কি চুক উঠাকৰ দুৱানী কামায়া, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে কিসনে কিসছে কহা। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে জাকৰ কুছ কমালা নহি তো ৰাত ক ভজন নেহি মিলেগা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পিতা নে পুত্ৰ সে কহা জাকৰ কুছ কমালা নেহি তো ৰাত ক ভজন নেহি মিলেগা, এনেকৈ লিখিলে হৈ যাব। 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইছে কুয়ে মে ফেক আ। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে পিতা নে পুত্ৰ সে কহা ইছে কুয়ে মে ফেক আ, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে মেৰি চন্দক উঠাকৰ ঘৰলে চল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সৎ নে নিকম্মে বালক সে কহা মেৰি চন্দক উঠাকৰ ঘৰলে চল, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে মেৰি গৰ্দন টুট গই হায় और आप कहते हैं इसे कुए में फेंक आ। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে পুত্ৰ নে পিতা সে কহা মেৰি গৰ্দন টুট গই হায় और आप कहते हैं इसे कुए में फेंक आ, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি কৈছে যে 3 নম্বৰখিনি যে উত্তৰ লিখ। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে অমিৰ বাপ কা বেটা কেঁচা থা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অমিৰ বাপ কা বেটা নিকম্মা और আলচী থা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে পিতাজী কিয় চিন্তিত থে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ পিতাজী ক চিন্তা থা कि इस निकम्मे और कामचोर पुत्र को कैसे सुधारा যায়, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ বাপ নে বেটে ক কौन सा आदेश दिया था। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে बाप ने बेटे को कहा कुछ कमा कर ला नहीं तो रात का भोजन नहीं मिलेगा, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰটো যে পহলে দিন বাপ কা আদেশ পাকৰ লড়কে নে কিয়া কিয়া। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পহলে দিন কা বাপ আদেশ
পাকৰ লাৰকে নে মামাকে পাত জাকৰ ৰনে লগায় এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে দুসৰে দিন লাৰকা কিসকে পাছ জাকৰ ৰনে লগা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ দুসৰে দিন লাৰকা আপনে বহন কে পাছ জাকৰ ৰনে লগা এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে मामा और बहन के घर में न होने पर उसकी मदद किसने की। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে मामा और बहन के घर में न होने पर एक शख्स ने उसकी मदद की এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে अंत में लड़के ने बाप का आदेश क्यों नहीं माना। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ अंत में लड़के ने बाप का आदेश नहीं माना क्योंकि लड़के की अपनी कमाई थी এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে আপোনালোকে চাব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।